হেল্ল' এভৰিৱান, গুড ইভিনিং। মই এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে জুলাই 9 তাৰিখ। আমি এফালে ফুৰিবলৈ যাবলৈ ওলাইছোঁ। ক'ত ফুৰিবলৈ যাবলৈ ওলাইছোঁ আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিলে গম পাব। আমি ট্ৰেইনত যাম। এতিয়া আমি এই মৰিয়নি জংচনলৈ আহিছোঁ। আমি ইয়াত নামি পানি বহি আছোঁ। এওঁলোক কেইজন হৈছে আমাৰ এওঁৰ লগৰ এজন বন্ধুৱে আৰু ইজন লগৰ আৰু তেওঁৰ ৱাইফ আছে আৰু মোৰ খুৰা ছোৱালীজনী আছে। আমি সকলোবিলাক বেগ নমাই পানি আমি ভিতৰলৈ যাবলৈ ওলাইছোঁ। তেন্তে ভিডিঅ'টো চাই থাকিব। আৰু আমাৰ মিচিকৰ গাটো বৰ ঠিক নহয়। আজি ৰাতিপুৱাৰ পৰা তাই জ্বৰ হ'ল। ডক্টৰক দেখাই আহিছোঁ বাৰু, কিয়নো আগতীয়াকৈ টিকেটটো কৰি দিয়া হ'ল, সেইবাবে কেঞ্চেলো কৰিব নোৱাৰি। তাৰ জ্বৰটো ইমান নাছিলে বাৰু, বেছি হোৱা হ'লে নাহিলেই হয়, কিন্তু ইমান নাছিলে। ডক্টৰকো সুধিলোঁ, ডক্টৰে যাব পাৰিবা বুলি ক'লে, সেইবাবে তাক লৈ ওলাই আহিলোঁ। আৰু আমাৰ ট্ৰেইনখন আছিলে 12 বজাত। আমি আহি পানি পালোহি 11টামান বজাতে। আমি আহি ভিতৰলৈ আহি আছোঁ। অলপ দেৰি ৰ'ব লাগিব, কাৰণ সোনকালে অহাটো ভাল বুলি ভাবিয়ে সোনকালে আহিলোঁ অলপ। আৰু আহি এইখন কামৰূপ এক্সপ্ৰেছ ট্ৰেইন গৈছেহি। এইখনৰ পিছতে আচলতে আমাৰ ট্ৰেইনখন আছে। তাকে ৰৈ আছোঁ আৰু এয়া হৈছে দেৱিকা বা। দেৱিকা বা হৈছে মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ডৰ ৱাইফ। তাকে চাই থাকিব আগলৈ। আৰু এয়া আমাৰ ট্ৰেইনখন আহি পালেহি। আমি সকলোৱে ৰেডি হৈছোঁ উঠিবলৈ। আমাৰ ট্ৰেইন আহি পালেহি আৰু আমি ওলাইছোঁ ৰাজধানী এক্সপ্ৰেছত। তাকে উঠি লওঁ, ভিডিঅ'টো চাই থাকিব। আৰু আমি ভিতৰলৈ আহি আছোঁ। আৰু আমি ধুনীয়াকৈ বহি লৈছোঁ। বহিয়ে ভিডিঅ' এটা কৰি লৈছোঁ আৰু আপোনালোকক দেখাবলৈ। চাই থাকিব ভিডিঅ'টো। আৰু আজি নেক্সট ডে মৰ্ণিং হয়। কালি ভিডিঅ' নকৰিলোঁ আৰু আহি পানি শুই থাকিলোঁ। AC টায়াৰত আহিছিলোঁ, যিহেতু ইমান ঠাণ্ডা লাগিলে গোটেই ৰাতিটো। চুৱেটাৰ পিন্ধি ল'লোঁ। আৰু ৰাতিপুৱা আমাক চাহো দিলেহি, চাহ বিস্কুট এনেকৈ দিছেহি। আৰু এজাক বৰষুণ আহি পানি আমাৰ যাত্ৰাটো আৰু শুভ কৰি দিলে। আমি তাৰে বৰষুণৰ মজা লৈ আহি আছোঁ আৰু ধুনীয়াকৈ। তাকে চাই থাকিব ভিডিঅ'টো। আৰু এনেকৈ আমি সকলোৱে টাইমটো পাছ কৰি আহি আছোঁ। আচলতে আমি 2টামান বজাতে পোৱাগৈ কথা আছিলে, তাতকৈ সোনকালে পোৱা কথা আছিলে। ট্ৰেইনখন 2 ঘণ্টা লেট হোৱাৰ বাবে আমি পোৱাও দেৰি হ'ল। সেইবাবে আমি এনেকৈ টাইম পাছ কৰি আহি আছোঁ আৰু। আৰু এতিয়া সময় প্ৰায় 3টাই বাজিলে। আমি NJP পালোঁহি আৰু আমি নামিবলৈ ৰখি আছোঁ গেটৰ সন্মুখতে। আৰু আহি পায়ে আমাৰ ট্ৰেইনৰ সন্মুখতে এজন মানুহ ৰখি আছিলে, যিজনে এনেকৈ গাড়ীবিলাক দিয়ে পেকেজত। আৰু আমি ধুনীয়াকৈ পেকেজটো লৈ মানে সকলো অহা যোৱা ফুৰা মেলা সকলো সেই পেকেজটোতে সোমাই থাকিব। আৰু হোটেলত য'ত থাকিম তাৰো সেই পেকেজটোতে কৈ দিছে য'ত থাকিব লাগিব। তাকে আমি আহি আছোঁ। আৰু এতিয়া আমি গাড়ীত উঠি ল'লোঁ। আমাক গাড়ীত থ'বৰ কাৰণে এখন ইন'ভা আহিছে। খুব ভাল আছিলে ল'ৰাজন। আমি ধুনীয়াকৈ আহি আছোঁ। আৰু আপোনালোকে আহিবলৈ একো চিন্তা কৰিব নালাগে। ইয়াতে সকলো ব্যৱস্থা থাকি আপোনালোকে আহোঁ বুলি ক'লে আহিব পাৰিব। আৰু আমি আহি আছোঁ দাৰ্জিলিঙৰ অভিমুখে। আৰু আপোনালোকক ছেকেণ্ড পাৰ্টত সকলোখিনি দেখাই আছোঁ। এই পাৰ্টটো বহুত দীঘলীয়া হৈ যাব, তেনে ছেকেণ্ড পাৰ্টটো চাবলৈ ৱেইট কৰিব। থেংক ইউ।